ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰিছে ভয়াবহ বজ্ৰপাত। বজ্ৰপাত পৰি দপদপাই জ্বলিল নাৰিকল গছ। নাৰিকল গছজোপা বজ্ৰপাতৰ ফলত সম্পূৰ্ণৰূপে জ্বলি যায়। ছয়গাঁৱৰ বাংকাকাটো নিশা পৰিল বজ্ৰপাত। প্ৰকৃতিৰ এই ভয়ংকৰ ৰূপত আতংকিত জনসাধাৰণ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত শুকুৰবাৰে নিশা ভয়াবহ বজ্ৰপাতৰ ঘটনা। ঠেলামাৰা তেলিয়া গাঁৱত বজ্ৰপাত পৰি দপদপাই জ্বলি উঠিল নাৰিকল গছ। নিশা ৮ মান বজাত বৰষুণৰ সমান্তৰালকৈ বজ্ৰপাত পৰাৰ ফলত হয় জুইৰ সূত্ৰপাত। প্ৰায় ৪০ ফুট ওখ নাৰিকল গছ এজোপাত বজ্ৰপাত পৰি হঠাৎ জুইৰ সূত্ৰপাত হয়। নাৰিকল গছজোপা বজ্ৰপাতৰ ফলত সম্পূৰ্ণৰূপে জ্বলি যায়। আনহাতে যোৱাকালি ছয়গাঁৱৰ বাংকাকাটো নিশা পৰিল বজ্ৰপাত। এই বজ্ৰপাতৰ ফলত কোনো ক্ষয়ক্ষতি হোৱাৰ খবৰ বৰ্তমানলৈ অহা নাই। প্ৰকৃতিৰ এই ভয়ংকৰ ৰূপত আতংকিত হৈ পৰিছে জনসাধাৰণ।